নমস্কাৰ প্ৰিয় দৰ্শক, প্ৰজ্ঞান ইউনিভাৰ্ছ চেনেলত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি 2026 চনৰ জানুৱাৰী মাহত কন্যা ৰাশিৰ বাবে আপোনালোকৰ বাবে অপেক্ষা কৰি থকা পৰিৱৰ্তন, সুযোগ আৰু সাৱধানতাৰ বিষয়ে আলোচনা কৰিম। 2026 চনৰ প্ৰথম মাহটোৱে নতুন আশা, নতুন দায়িত্ব, নতুন পথ কঢ়িয়াই আনে। এই মাহত আপোনাক শিকাব যে ধৈৰ্য, বুজাবুজি আৰু ভাৰসাম্যতাৰে আগবাঢ়ি গৈ কেনেকৈ মহান সফলতা লাভ কৰিব পাৰি। জানুৱাৰী মাহ কন্যা ৰাশিৰ বাবে এটা সময় যেতিয়া কঠোৰ পৰিশ্ৰমৰ ফল পাব, সম্পৰ্কত বুজাবুজি বাঢ়িব, আৰ্থিক স্থিতিশীলতা সুস্থিৰ হ'ব আৰু স্বাস্থ্যৰ প্ৰতি সচেতন হোৱাটো গুৰুত্বপূৰ্ণ হ'ব। গতিকে আৰু পলম নকৰাকৈ 2026 চনৰ জানুৱাৰী মাহৰ সম্পূৰ্ণ কন্যা ৰাশিৰ ৰাশিফল আমি বিতংভাৱে অন্বেষণ কৰোঁ আহক। প্ৰিয় দৰ্শক, কন্যা ৰাশিৰ আমি প্ৰথমতে ব্যক্তিত্ব চমুকে জানি লওঁ। কন্যা ৰাশিৰ স্বাভাৱিকতে কঠোৰ, দায়ী, ব্যৱহাৰিক, সিদ্ধতাৰ প্ৰতি দায়বদ্ধ। আপুনি সৰু সৰু কথাবোৰত গুৰুত্ব দিয়ে আৰু সদায় ভৱিষ্যতৰ পৰিকল্পনা কৰে। এই অভ্যাস 2026 চনৰ জানুৱাৰী মাহত আপোনাৰ বাবে এক আশীৰ্বাদ হিচাপে প্ৰমাণিত হ'ব। 2026 চনৰ জানুৱাৰী মাহত কন্যা ৰাশিৰ ওপৰত গ্ৰহৰ অৱস্থানৰ প্ৰভাৱ যদি চাওঁ, 2026 চনৰ জানুৱাৰী মাহত কেইবাটাও গুৰুত্বপূৰ্ণ গ্ৰহ প্ৰৱেশ হৈ আছে, যাৰ প্ৰত্যক্ষ প্ৰভাৱ কন্যা ৰাশিত পৰিব। সূৰ্য, বুধ, শুক্ৰ, মংগল গ্ৰহৰ প্ৰভাৱে আপোনাৰ কাম আৰু দায়িত্বৰ ক্ষেত্ৰসমূহ সক্ৰিয় কৰিব। আপোনাৰ ৰাশিৰ শাসক বুধে আপোনাক প্ৰজ্ঞা আৰু নিৰ্ণায়কতা প্ৰদান কৰিব। বৃহস্পতিৰ প্ৰভাৱে সুস্থ পৰামৰ্শ আৰু দিশ দিব। গতিকে এই মাহটো খৰখেদাকৈ কৰা কাম নহয়, বৰঞ্চ চিন্তাশীল পদক্ষেপ লোৱাৰ কথা। প্ৰিয় দৰ্শক, এতিয়া আমি জানো আহক যে জানুৱাৰী মাহটো চাকৰি আৰু কেৰিয়াৰৰ দিশটোনো আপোনাৰ কেনেকৈ যাব। প্ৰিয় দৰ্শক, কঠোৰ পৰিশ্ৰমে লাভ কৰিব সম্পূৰ্ণ পুৰস্কাৰ। কন্যা ৰাশিৰ শ্ৰমিকসকলৰ বাবে 2026 চনৰ জানুৱাৰী মাহটো অত্যন্ত গুৰুত্বপূৰ্ণ বুলি প্ৰমাণিত হ'ব পাৰে। কৰ্মসংস্থাপনত থকাসকলৰ বাবে আপোনাৰ কঠোৰ পৰিশ্ৰম আৰু সততা এতিয়া আপোনাৰ ছিনিয়ৰসকলে লক্ষ্য কৰিব। কৰ্মক্ষেত্ৰত আপোনাৰ দায়িত্ব বাঢ়িব পাৰে। আপোনাক নতুন প্ৰজেক্ট বা দলৰ নেতৃত্ব দিয়া হ'ব পাৰে। পদোন্নতি বা বৃদ্ধি সম্পৰ্কে আলোচনা সম্ভৱ, যদিও মাহৰ আৰম্ভণিতে কামৰ চাপ বেছি হ'ব। কিন্তু মাহটো আগবাঢ়ি যোৱাৰ লগে লগে আপুনি নিজকে অধিক আত্মবিশ্বাসী আৰু শক্তিশালী অৱস্থাত পাব। চাকৰি সলনি কৰাৰ কথা ভাবিছেনে? হয়, জানুৱাৰী মাহৰ দ্বিতীয় আৰু তৃতীয় সপ্তাহত নতুন সুযোগ আহিব পাৰে। সাক্ষাৎকাৰ বা অফাৰ লেটাৰ পোৱাৰ সম্ভাৱনা আছে। খৰখেদাকৈ সিদ্ধান্ত ল'ব নালাগিব। চৰ্তবোৰ ভালদৰে পঢ়ক। ব্যৱসায় আৰু ব্যৱসায়িক ৰাশিফল যদি চোৱা হয়, ব্যৱসায়ত কন্যা ৰাশিৰ বাবে এই মাহত ভাৰসাম্য আৰু সাৱধানতাৰ দাবী কৰে। অংশীদাৰিত্ব কাম কৰা সকলে কাগজ পত্ৰৰ কামত বিশেষ গুৰুত্ব দিব লাগে। যিকোনো চুক্তি চূড়ান্ত কৰাৰ আগতে নথিপত্ৰ নিশ্চিতভাৱে পৰীক্ষা কৰক। পুৰণি ক্লায়েণ্টৰ পৰা আকৌ কাম পোৱাৰ সম্ভাৱনা আছে। মাহৰ শেষত ক্ৰমান্বয়ে ব্যৱসায় বৃদ্ধি হোৱা দেখা যাব। খৰচ আৰু আৰ্থিক পৰিস্থিতি আমি যদি চাওঁ, স্থিতিশীলতাৰ লক্ষণ। 2026 চনৰ জানুৱাৰী মাহটো আৰ্থিকভাৱে সকাহৰ মাহ বুলি প্ৰমাণিত হ'ব পাৰে। আয় আৰু খৰচ স্থিৰ হৈ থাকিব, খৰচো উপস্থিত থাকিব, কিন্তু আপুনি আপোনাৰ বাজেট পৰিচালনা কৰিব পাৰিব। ঘৰ বা পৰিয়ালৰ লগত জড়িত খৰচ হ'ব পাৰে। বিনিয়োগ আৰু আৰ্থিক লাভ আমি যদি চাওঁ, পুৰণি বিনিয়োগৰ পৰা লাভৰ ইংগিত পোৱা গৈছে। শ্বেয়াৰ, মাটি বা সঞ্চয়ৰ সৈতে জড়িত লাভ সম্ভৱপৰ। আবদ্ধ হৈ থকা যিকোনো ধন মাহৰ শেষত উদ্ধাৰ হ'ব পাৰে। আপুনি কিছু সাৱধানতা অৱলম্বন কৰিব লাগিব, যেনে কাকো ধন ধাৰে নিদিব, গৱেষণা অবিহনে বিনিয়োগ নকৰিব। প্ৰেম জীৱন আৰু সম্পৰ্ক ৰাশিফল আমি যদি চাওঁ, 2026 চনৰ জানুৱাৰী মাহত প্ৰেমৰ সম্পৰ্কত আৱেগিক বুজাবুজি বৃদ্ধি পাব। প্ৰেমৰ সম্পৰ্ক যদি চোৱা হয়, আপোনাৰ সংগীৰ সৈতে মুকলিকৈ যোগাযোগ কৰক। লুকাই থকা অনুভৱে ভুল বুজাবুজিৰ সৃষ্টি কৰিব পাৰে। ইগোক আপোনাৰ সম্পৰ্কত বাধাৰ সৃষ্টি কৰিবলৈ নিদিব। বিবাহিত জীৱন যদি চাওঁ, আপুনি আপোনাৰ পত্নীৰ পৰা সম্পূৰ্ণ সহায় লাভ কৰিব। ঘৰত থাকিব শান্তি আৰু সুখ। একেলগে সময় কটালে আপোনাৰ সম্পৰ্ক মজবুত হ'ব।
অবিবাহিত কন্যা ৰাখি যদি আমি চাওঁ, যিসকল অবিবাহিত আছে তেখেতসকলৰ যদি চোৱা হয় বিশেষ কোনোবা এজনৰ লগত লগ হোৱা সম্ভৱ। বন্ধুত্ব ক্ৰমান্বয়ে প্ৰেমত ফুলি উঠিব পাৰে। কামবোৰ খৰখেদা নকৰিব। সময়ে আপোনাক পথ প্ৰদৰ্শন কৰিবলৈ দিয়ক। ভ্ৰমণ যুগ আমি যদি চাওঁ যে সম্পৰ্ক আৰু ঘনিষ্ঠ হ'ব। 2026 চনৰ জানুৱাৰী মাহৰ শেষৰ ফালে ভাৰতৰ ভিতৰতে ভ্ৰমণৰ সম্ভাৱনাৰ উন্মেষ ঘটিছে। এই ভ্ৰমণ কৰ্ম বা ব্যক্তিগত কাৰণত হ'ব পাৰে। সংগীৰ সৈতে ভ্ৰমণ কৰিলে আৱেগিক ঘনিষ্ঠতা বৃদ্ধি পাব। ই মানসিক চাপৰ পৰা সকাহ দিব। স্বাস্থ্যৰ ৰাশিফল আমি যদি চাওঁ, অসাৱধান নহ'ব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা এই মাহটো মধ্যমীয়া পৰা ভাল হ'ব। মনত ৰাখিব লগা কথাবোৰ কিছু আপুনি মনত ৰাখিব, যেনে ধৰি লওক কৰ্মৰ চাপত মানসিক অৱসাদ ঘটিব পাৰে। 6 পৰা 8 ঘণ্টা টোপনি অহাটো নিশ্চিত কৰক। পেটৰ সমস্যাৰ পৰা আঁতৰি থাকক। কি কৰিব লাগে এতিয়া আমি জানো আহোঁ যে আপুনি জানুৱাৰী মাহটো আপুনি কি কৰিব আৰু কি কৰিব নালাগে। আমি যদি চাওঁ বোলে যোগ আৰু প্ৰাণায়াম অভ্যাস কৰক, লঘু ব্যায়াম কৰক, বাহিৰত খাদ্য খোৱা কম কৰক। ভাগ্যৰ ৰং এতিয়া আমি জানো আহোঁ যে আপোনাৰ ভাগ্যৰ ৰং যেনে ধৰি লওক ধনাত্মক শক্তিৰ বাবে 2026 চনৰ জানুৱাৰী মাহত কন্যা ৰাশিৰ বাবে ধৰি লওক আপোনাৰ কি ৰং আপুনি আপোনাৰ কাৰণে ভাগ্য লৈ আহিব বা শুভ হ'ব, যে ধৰি লওক সেউজীয়া বা পাতল হালধীয়া আৰু ক্ৰীম ৰং, এইখিনি আপোনাৰ কাৰণে শুভ। এই ৰংবোৰ আপোনাৰ কাপোৰত গ্ৰহণ কৰক। আপুনি এই ৰঙৰ কাপোৰ পিন্ধিলে আপোনাৰ কাৰণে শুভ হ'ব। উপাসনাত বা নতুন প্ৰচেষ্টাত আৰম্ভণিতে সেইবোৰ ব্যৱহাৰ কৰক। মনত শান্তি ইতিবাচকতা বিচাৰি পাব। আপোনাৰ দেৱতা আপুনি যদি আপুনি কোন দেৱতাক আপুনি মানি চলিব, যে আৰু জ্যোতিষৰ প্ৰতিকাৰ আমি যদি চাওঁ, উপদেৱতা যদি চোৱা হয় ভগৱান গণেশ আৰু ভগৱান বিষ্ণু, এই দুজনক আপুনি মানি চলক। আৰু প্ৰতিকাৰ আমি যদি চাওঁ, জ্যোতিষৰ প্ৰতিকাৰ আমি যদি চাওঁ, বুধবাৰে আপুনি কি কৰিব, সেউজীয়া কাপোৰ পিন্ধিব আৰু ভগৱান গণেশক দুবৰি বন অৰ্পণ কৰক আৰু ওম গং গণপতাই নম মন্ত্ৰ আপুনি জপ কৰক। আপুনি আৰু বিষ্ণুৰ কাৰণে আপুনি বিষ্ণু সহস্ৰনাম আপুনি পাঠ কৰিব পাৰে। এই প্ৰতিকাৰে বাধা দূৰ কৰিব, মানসিক শান্তি পাওক, আপোনাৰ প্ৰচেষ্টাত সফলতা। 2026 চনৰ জানুৱাৰী মাহৰ যদি আমি গোটেই মাহটোৰ যদি আমি সাৰাংশ যদি চোৱা হয় কন্যা ৰাশিৰ বাবে 2026 চনৰ জানুৱাৰী মাহত সেই কথা শিকাব। ধৈৰ্য, লগতে কঠোৰ পৰিশ্ৰম আৰু আপোনাৰ সঠিক সিদ্ধান্ত, তিনিওটা যদি আপুনি মানি চলে তেতিয়া আপোনাৰ নিশ্চয় সফলতা আপুনি লাভ কৰিব। খৰখেদা এৰক, সম্পৰ্কবোৰক সময় দিয়ক, নিজৰ ওপৰত বিশ্বাস ৰাখক আৰু আগন্তুক সময় আপোনাৰ পক্ষত। মাত্ৰ ভাৰসাম্য ৰক্ষা কৰিব লাগিব, ইচ্ছা কৰিলে হ'ব। গতিকে প্ৰিয় দৰ্শক, এয়া আছিলে যিহেতু আপোনাৰ কন্যা ৰাশিৰ আজি জানুৱাৰী মাহৰ মাহেকীয়া ৰাশিফল। গতিকে আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি এই ভিডিঅ'ই আপোনাক কিঞ্চিত মানুহ লাভান্বিত কৰিলে তেনেহ'লে ভিডিঅ'টো লাইক কৰিব আৰু যিমান পাৰে আপোনালোকে কন্যা ৰাশিৰ বন্ধু বান্ধৱীৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিব। আৰু আমাৰ চেনেলটো যদিহে আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিব বুলি আশা থাকিলে। লগতে কমেণ্টত আপুনি জয় শ্ৰী গণেশ আপুনি লিখিব পাৰে। আৰু পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিলোঁ। ধন্যবাদ।